নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালেই আছা। আজি আমি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া পাঠ্যপুথিৰ লোকসংস্কৃতি নামৰ পাঠটিৰ প্ৰশ্নোত্তৰসমূহ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত পঢ়ি আছা, তোমালোকে এই ভিডিঅ'টি শেষলৈকে চাবা। তোমালোকৰ উপযোগীকৈ আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ যত্ন কৰিছোঁ। যদিহে ভিডিঅ'টি ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈকেও তোমালোকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকা। এতিয়া আহা আমি প্ৰশ্নোত্তৰসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্ন আমাক দিছে যে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়? ইয়াৰ উত্তৰটো হ'ব যে লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলা হয়। দ্বিতীয় প্ৰশ্নটো দিছে লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ? লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। তাৰ পিছৰ প্ৰশ্নটো দিছে যে লোককৃষ্টি বা গঞা সংস্কৃতি কাক বোলে? ইয়াৰ উত্তৰটো হৈছে লোক বা জনৰ যি আচাৰ অনুষ্ঠান, গীত পদ, নৃত্য নাচ, খোৱা লোৱা, পিন্ধা উৰা, পূজা উপাসনা, ৰীতি নীতি, উৎসৱ অনুষ্ঠান, খেলা ধূলা আদিৰ সমষ্টিকে লোককৃষ্টি বা লোকসংস্কৃতি বা গঞা সংস্কৃতি বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো দিছে যে লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়? ইয়াৰ উত্তৰটো হ'ব যে লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়। তাৰ পিছৰ প্ৰশ্নটো দিছে লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰটো আমি সকলোৱে জানোৱেই যে বুঢ়ী আইৰ সাধু। তাৰপিছত আমাক দীঘলীয়া প্ৰশ্ন এটা দিছে যে লোকসমাজ সম্পৰ্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লেখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি? ইয়াৰ উত্তৰটো লিখিবা যে লোকসমাজক কোনো লোকতত্ত্ববিদে সমাজৰ নিম্ন স্তৰ বুলি কৰা ধাৰণাক গ্ৰহণ কৰিব নোৱাৰি বুলি লেখকে কৈছে। এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ হ'ল বিজ্ঞানসন্মত দৃষ্টিভংগী হ'লেই যে কোনো এখন সমাজ উচ্চ স্তৰ হ'ব বা তাৰ বিপৰীতে লোক বা গঞা সমাজ নিম্ন স্তৰ হ'ব তাৰ কোনো কথা নাই। লোকসমাজৰ অংগীভূত মানুহে গাঁৱে ভূঞে বাস কৰে আৰু অভিজাত শ্ৰেণীৰ লোকসকল চহৰ নগৰত বাস কৰিলেও এই ধাৰণা যে সদায় গ্ৰহণযোগ্য হ'ব সেই কথা আমি ক'ব নোৱাৰোঁ, যিহেতু গাঁৱতো শিক্ষিত মানুহে বাস কৰে আৰু চহৰতো গঞা লোকৰ বসতি আমি দেখিবলৈ পাওঁ। এতিয়া তোমালোকে বুজি পালা নিশ্চয়। তাৰপিছত আমাক দিছে যে চমু টোকা লিখা। প্ৰথমটো দিছে নিচুকনি গীত। নিচুকনি গীত আমি সকলোৱে জানোৱেই যে পৃথিৱীৰ সকলোবোৰ দেশ বা সমাজতে নিচুকনি গীত প্ৰচলিত আছে। শিশুক টোপনি যাবলৈ বা খন্তেকৰ বাবে হ'লেও ভুলাই ৰাখিবলৈ মাকহঁতে বা জ্যেষ্ঠজনে যিসমূহ কল্পনাপ্ৰসূত গীত গায় সেই গীতবোৰে হৈছে নিচুকনি গীত। এই শ্ৰেণীৰ গীতৰ লগত কোনো ধৰ্ম বা পূজা অৰ্চনাৰ সম্পৰ্ক নাই। শিয়াল, ভেকুলী, সাপ আদি জীৱ জন্তু, জোনবাই, তৰা আদি এই বিষয়বস্তুবোৰ নিচুকনি গীতৰ বিষয়বস্তু হ'ব পাৰে। বহু ক্ষেত্ৰত শিশুক ভয় খুৱাই শান্ত কৰিবলগীয়া হয়। তেনে সময়ত এই গীতবোৰে নিচুকনি গীতবোৰে আমাক কামত দিয়ে। সুৰ ধ্বনিৰে সৃষ্টি কৰা অলৌকিক কথাবোৰেৰে শিশুক এখন স্বপ্নৰ জগতলৈ লৈ যায়। ইয়াৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমাৰে মইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰিব, আমাৰে মইনাই বুটলি খাব। এইবোৰ একোটা নিচুকনি গীত। তাৰ পিছত দিছে যে মালিতা বা কাহিনী গীত। এতিয়া মালিতা বা কাহিনী গীতনো কি আমি চাওঁ আহা। মালিতা বা বেলাড বা কাহিনী গীত বৰ্ণনাত্মক গীত। এইবিধ গীতৰ ঘাই বৈশিষ্ট্য হ'ল ই কাহিনী বিশিষ্ট আৰু এইবোৰ সুৰ লগাই গোৱা হয়। এই গীতবোৰ লোকসমাজৰ সৈতে জড়িত। ইয়াত এটা ঘটনাৰে বৰ্ণনা থাকে। এই গীতবোৰ মুখ্যতঃ কাহিনী। ইয়াৰ কাহিনী বৰ্ণিত হয় পদৰ সহায়ত। মালিতাবোৰৰ মাজত কাৰুণ্য, দুখ বিষাদৰ সুৰ, অলৌকিকতা, বীৰত্বৰ কাহিনী আদি পোৱা যায়। ফুল কোঁৱৰৰ গীত, তেজীমলাৰ গীত, বৰফুকনৰ গীত আদি গীতসমূহ হৈছে অসমীয়া মালিতা। উদাহৰণস্বৰূপে হাতো নেমেলিবি, ফুলো নিচিঙিবি, কৰে নাৱৰীয়া তই, পাট কাপোৰৰ লগতে মাহীয়ায়ে পুৰিলে, তেজীমলাহে মই। এইবোৰ হৈছে একোটা অসমীয়া মালিতা। তাৰপিছত আমাক দিছে যে সাঁথৰ। সাঁথৰ আমি সকলোৱে জানোৱেই নহয়নে?
সাঁথৰ হৈছে বিবিধ প্ৰশ্নৰ সমষ্টি অথবা সাঁথৰত থাকে পহেলিকাময় কিছুমান প্ৰশ্ন। এইবিলাক এক প্ৰকাৰৰ ফকৰা। সাঁথৰবোৰক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে বৰ্ণনাত্মক সাঁথৰ আৰু এটা হৈছে তেতকুটিমূলক প্ৰশ্ন। ইয়াৰ উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে চৌফালে চৌডাল মাজতে সৌডাল, চৌফালে জোকাৰে মাজতে বুটলে। তাৰপিছত আমি ক'ব পাৰোঁ যে মাক জুতুলি পুতুলি পুতেক চোকা টেকেলা, উত্তৰটোনো কি? ইয়াৰ উত্তৰটো হৈছে জলকীয়া, আমি সকলোৱে জানো। এনেধৰণে যিসমূহ প্ৰশ্ন থাকে এইবোৰকে আমি সাঁথৰ বুলি ক'ব পাৰোঁ। তাৰপিছত আমাক দিছে যে জনশ্ৰুতি। জনশ্ৰুতিনো কি? ধৰ্মীয় প্ৰসংগ বা ভোজমেলত গোৱা বা আবৃত্তি কৰা সাধু পুৰুষ বা শ্বহীদৰ জীৱন বৃত্তৰ বৰ্ণনাত্মক যি কাহিনী সেইবোৰকে আমি জনশ্ৰুতি বুলি ক'ব পাৰোঁ। জনশ্ৰুতিৰ কাহিনী পৰম্পৰাগত আৰু বৰ্ণনামূলক। ইয়াৰ জৰিয়তে সত্য ঘটনাৰ সৈতে পৰম্পৰাগত উপাদান সংযোগ কৰি ব্যক্তি, স্থান, ঘটনা আদিৰ বৰ্ণনা জনশ্ৰুতিত দিয়া হয়। তাৰপিছত দিছে আমাক জিকিৰ। জিকিৰ হ'ল অসমীয়া চুফী সাধকসকলৰ প্ৰাৰ্থনা গীত। এইবোৰৰ ৰচক হ'ল শ্বাহ মিলান বা আজান ফকীৰ। জিকিৰ শব্দৰ অৰ্থ হ'ল আল্লাহৰ নাম স্মৰণ কৰা। ইছলাম ধৰ্ম সম্পৰ্কীয় সদাচাৰ, ৰীতি-নীতি আৰু আল্লাহৰ নাম, গৌৰৱ আৰু মাহাত্ম্য এই গীতবোৰৰ মাজেদি প্ৰকাশ পায়। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব। তাৰপিছত আমাক দিছে দেহ বিচাৰৰ গীত। দেহ বিচাৰৰ গীতবোৰ আধ্যাত্মিক ভাৱৰ গীত। সাধাৰণতে অসমৰ বৈৰাগীসকলে টোকাৰী বজাই এই গীতবোৰ গাইছিল। গীতবোৰ গভীৰ অৰ্থযুক্ত। দেহতে যে 14 ব্ৰহ্মাণ্ড আছে আৰু দেহতে যে ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ সংস্কৰণ, সেই কথাই দেহ বিচাৰৰ গীতবোৰৰ যোগেদি কোৱা হয়। তাৰপিছৰ প্ৰশ্নটো দিছে হুঁচৰি গীত। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল লৈ প্ৰত্যেক গৃহস্থৰ ঘৰে ঘৰে সামূহিকভাৱে যিসমূহ গীত গায় সেইসমূহে হৈছে হুঁচৰি গীত। এই গীতবোৰৰ ঈশ্বৰৰ নামেৰে আৰম্ভ কৰা হয় আৰু এই গীতবোৰত কোনো ধৰণৰ অশ্লীলতা নাথাকে। তাৰপিছত আমাক প্ৰশ্ন এটা দিছে যে লোকজীৱন তিনিটা ভাগত বিভক্ত। এতিয়া লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত সেইকেইটা আমি চমু আভাস দিবলৈ দিছে। এতিয়া লোকজীৱন, ইয়াৰ উত্তৰটো হৈছে লোকজীৱনৰ ভাগ হ'ল তিনিটা। প্ৰথম ভাগটো হৈছে সামাজিক আচাৰ অনুষ্ঠান, দ্বিতীয়টো হৈছে ভৌতিক বা বস্তু সংস্কৃতি আৰু তৃতীয়টো হৈছে পৰিবেশ্য কলা। প্ৰথমটো হৈছে সামাজিক আচাৰ অনুষ্ঠান। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি বাতি, জন্ম, বিবাহ, মৃত্যু আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা, অনুষ্ঠান আদিয়েই হৈছে সামাজিক আচাৰ অনুষ্ঠান। এইবোৰ প্ৰধানকৈ লোকবিশ্বাসৰ সৈতে জড়িত। সামাজিক আচাৰ অনুষ্ঠানক 4টা ভাগত ভাগ কৰিব পাৰি, যেনে উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোককৰ্ম। তাৰপিছত আমাক দিছে যে ভৌতিক বা বস্তু সংস্কৃতি। ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা, বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ উপাদান। ভৌতিক সংস্কৃতিৰ উপবিভাগ কেইটা হ'ল লোককলা, লোকশিল্প, লোকস্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। তাৰপিছত আমাক দিছে যে লোক পাৰিবেশ্য কলা। 3 নম্বৰটো লোকজীৱনৰ শেষ ভাগটো হৈছে লোক পাৰিবেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য, নাচ আৰু নাটক আদিয়েই
লোক পৰিবেশ্য কলাৰ উপাদান। কোনো এটা সাধুকথা কোৱা বা লোকগীত গোৱাকে পৰিৱেশন কলা বোলে। এনেধৰণৰ পৰিৱেশ পদ্ধতি এজন বা কেইবাজনো লোকে লোকবাদ্যযন্ত্ৰ, নৃত্যৰ পোছাক পৰিচ্ছদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা এক আকস্মিক ধৰণৰ পদ্ধতি। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্ৰ আদিক সামৰি লয়। লোকনাট গীত আৰু নৃত্যৰ সমষ্টি। লোকনাটত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। এতিয়া প্ৰশ্নটো তোমালোকে বুজি পাইছা নিশ্চয়। ইয়াৰ পিছত আমাক দিছে যে বহলাই লিখা কেইটামান। প্ৰথম দিছে সামাজিক আচাৰ অনুষ্ঠান, তাৰপিছতো দিছে লোক পৰিবেশ্য কলা, তাৰপিছতো দিছে ভৌতিক বা বস্তু সংস্কৃতি। প্ৰথমটো দিছে আমাক সামাজিক আচাৰ অনুষ্ঠান। মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজতে পৰম্পৰাগত জীৱন। পৰম্পৰাগত জীৱন, মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত এটা সংযোগ সেতু আছে। সমাজ আৰু পৰিয়ালৰ মাজত অনুষ্ঠিত কৃষি বা খেতি-বাতি বা জন্ম, বিবাহ, মৃত্যু আদি বিষয়, ৰীতি-নীতি, আচাৰ ব্যৱহাৰ আদি অনুষ্ঠানেই হৈছে সামাজিক আচাৰ অনুষ্ঠান। বিশেষকৈ লোকসমাজৰ আদৰ্শগত ধৰ্মীয় দিশটোৰ পৰিচয় সামাজিক আচাৰ অনুষ্ঠানে দাঙি ধৰে। সমাজৰ সকলো লোকৰ মাজত সামাজিক আচাৰ বা লোকাচাৰ প্ৰচলিত। হিন্দু, মুছলমান, খ্ৰীষ্টান আদি সকলো ধৰ্মাৱলম্বী আৰু সকলো জাতি-জনজাতিৰ মাজত এই আচাৰ অনুষ্ঠানবোৰ পৰিলক্ষিত হয়। এইবোৰ প্ৰধানকৈ লোকবিশ্বাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। সামাজিক আচাৰ অনুষ্ঠানবোৰ 4টা ভাগত বিভক্ত। প্ৰথমটো উৎসৱ অনুষ্ঠান, দ্বিতীয়টো অৱসৰ বিনোদন আৰু খেল-ধেমালি, তৃতীয়টো লোক ঔষধ, তাৰপিছতো লোককৰ্ম। দ্বিতীয়তে দিছে আমাক লোক পৰিবেশ্য কলা। দ্বিতীয়টো হৈছে আমাক লোক পৰিবেশ্য কলা। লোকজীৱনৰ এটা অন্যতম ভাগ হৈছে লোক পৰিবেশ্য কলা। সাধাৰণতে সমাজত প্ৰচলিত সংগীত, নৃত্য, নাটক আদি লোক পৰিবেশ্য কলাৰ ভিতৰত পৰে। কোনো এটা সাধুকথা কোৱা অথবা লোকগীত গোৱাকে পৰিৱেশন কৰা বোলা হয়। এনেধৰণৰ পৰিৱেশন পদ্ধতি এজন বা কেইবাজনো লোকে লোকবাদ্যযন্ত্ৰ, নৃত্যৰ পোছাক পৰিচ্ছদ আৰু দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা আকস্মিক ধৰণৰ পদ্ধতি। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, নাটক, বাদ্যযন্ত্ৰ আদিক সামৰি লয়। লোকনাট গীত আৰু নৃত্যৰ সমষ্টি। লোকনাটত সংলাপৰ তুলনাত গীত আৰু নৃত্যৰ গুৰুত্ব বেছি। গ্ৰাম্য সমাজত পৰিবেশ্য কলাসমূহক কৃষক ৰাইজৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত। তাৰপিছতো দিছে যে ভৌতিক বা বস্তু সংস্কৃতি। ভৌতিক বা বস্তু সংস্কৃতি হ'ল লোকসংস্কৃতিৰ দৃশ্যমান দিশ। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা-লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া প্ৰস্তুতি আদিয়েই ভৌতিক সংস্কৃতিৰ অধ্যয়নৰ সামগ্ৰী। ক'বলৈ গ'লে মানৱ জীৱনৰ যি মৌলিক প্ৰয়োজন তাত এই ভৌতিক কলাৰে সৰ্বাধিক বৰঙণি পৰিলক্ষিত হয়। মানুহ জীয়াই থাকিবলৈ মুখ্যতঃ খাদ্য, বাসস্থান আৰু পোছাকৰ প্ৰয়োজন। এই তিনিবিধ সম্পদেই ভৌতিক কলাৰ ভিতৰুৱা। সেয়েহে নান্দনিক অনুভূতিৰ কথা বাদ দিলেও, অৰ্থাৎ সৌন্দৰ্যবোধৰ কথা বাদ দিলেও লোকসংস্কৃতিৰ লগত জীৱনৰ সম্পৰ্ক অতি গভীৰ। ভৌতিক সংস্কৃতিৰ উপবিভাগকেইটা হৈছে লোককলা, লোকশিল্প, লোকস্থপতি কলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী। তাৰপিছতো দিছে প্ৰশ্ন আমাক লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে। এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা। এতিয়া আমাক নিজৰ কথাৰে লিখিব দিছে। ইয়াৰ উত্তৰটো লিখিবা যে লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লিখকে কৈছে। লোকনাট স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হোৱা পৰিৱেশন সামগ্ৰী। আকস্মিক স্বাভাৱিকতা, মুখ তথা দৃশ্যশ্ৰব্য পৰম্পৰা এই লোকনাটত দেখা যায়। আদিম মানুহৰ দেৱ-দেৱী, ধৰ্ম উৎসৱ আৰু ঐন্দ্ৰজালিক অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত সংগীত নৃত্যৰ আয়োজনৰ পৰাই লোকনাটৰ সূত্ৰপাত হৈছে। সেয়েহে লোকনাটত সংলাপৰ গুৰুত্ব কম, সংলাপৰ তুলনাত গীত বা নৃত্যৰ গুৰুত্বহে বেছি।
বুজি পাইছা নিশ্চয়। তাৰ পিছৰ প্ৰশ্নটো আমাক দিছে যে লোকসাহিত্য কেইটা আৰু কি কি উপভাগত ভাগ কৰিব পাৰি, ভাগবোৰৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে লোকসাহিত্য বা বাচিক কলাক 5টা উপভাগত ভাগ কৰিব পাৰি। সেইসমূহ হৈছে প্ৰথমটো লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত, দ্বিতীয়টো হৈছে গদ্যধৰ্মী সাধুকথা বা লোককথা, তৃতীয়টো হৈছে প্ৰবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ আদি, চতুৰ্থটো হৈছে সাঁথৰ আৰু পঞ্চমটো হৈছে লোকভাষা। বুজি পাইছা নিশ্চয়। তাৰ পিছতো দিছে যে ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী কি, ইয়াৰ উপবিভাগ কেইটা কি কি। ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী হৈছে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নিৰ্মাণ নাইবা খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা বঢ়া প্ৰস্তুতি আদি। ইয়াৰ উপবিভাগ কেইটা হৈছে প্ৰথমটো লোককলা, দ্বিতীয়টো লোকশিল্প, তৃতীয়টো লোকস্থপতি কলা, চতুৰ্থটো লোক আভৰণ আৰু পঞ্চমটো হৈছে লোকৰন্ধন প্ৰণালী। তোমালোকে নিশ্চয় জানাই নহয়নে বাৰু। তাৰ পিছতো দিছে আমাক অ' মাই জখুৱা হে, মাই জখুৱা হে, এই গীতটি কোনে লিখিছিলে, কোনে লিখিত ৰূপ দিয়ে সেইটো সুধিছে আমাক। আমি সকলোৱে জানোৱেই সেইটো লিখিত ৰূপ দিয়া সংগীতকাৰগৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা। তাৰ পিছত আমাক দিছে যে তাৎপৰ্য ব্যাখ্যা কৰা। প্ৰথমটো দিছে লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। এইটো আমাক তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে। ইয়াৰ উত্তৰটো লিখিবা যে উল্লিখিত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত ডক্টৰ নবীন শৰ্মাদেৱৰ প্ৰবন্ধ লোক সংস্কৃতিৰ পৰা তুলি অনা হৈছে। লেখকে কথাফাকিৰ জৰিয়তে লোক সংস্কৃতিৰ যুগজয়ী স্বৰূপৰ বিষয়ে কৈছে। লোক সংস্কৃতি দেশ কাল আদিত সাৰ্বজনীন ৰূপত জীয়াই থাকে। উল্লেখযোগ্য যে লোক সংস্কৃতিৰ উপাদানসমূহ যুগে যুগে পৰম্পৰাগত ৰূপে প্ৰচলিত হৈ থাকে। সংস্কৃতিৰ উৎস হ'ল বিশ্বজনীন মন। মানুহৰ মন আৰু অনুভূতি পৃথিৱীৰ সকলো ঠাইতে একেই, কেৱল প্ৰকাশ কৰা পদ্ধতিবোৰহে বেলেগ। আনহাতে সংস্কৃতি পৰম্পৰাগত হোৱা বাবে স্থবিৰ হ'ব পাৰে। সমাজত প্ৰচলিত তেওঁলোকৰ পিতৃ পিতামহ দিনৰে পৰা চলি অহা নীতি নিয়ম, বিধান, আচাৰ অনুষ্ঠান আদি মানুহে এৰিব নোখোজে। পৰম্পৰাগত হোৱা বাবে সংস্কৃতি পুৰণি, কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজৰ পৰিৱৰ্তন হয়, লগে লগে সংস্কৃতিয়েও নতুন সাজ পৰিগ্ৰহণ কৰে। সমাজৰ পৰিৱৰ্তনৰ লগতে লোক সংস্কৃতিৰ দ্বিতীয় অস্তিত্ব জীয়াই থাকে। উদাহৰণস্বৰূপে লোকগীত, বিহুগীত, হুঁচৰি আদি মৌখিক ৰূপ এৰি লিখিত ৰূপ পাইছে। সেয়ে লোক সংস্কৃতিৰ উপাদানসমূহ যুগে যুগে পৰম্পৰাগত ৰূপত প্ৰচলিত হ'লেহে শিক্ষিত লোকৰ হাতত পৰি যুগ বা সময়ৰ লগত খাপ খুৱাই নতুন ৰূপ লয়। তেনে অৱস্থাতো কিন্তু লোক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। সেয়েহে লোক সংস্কৃতি পুৰণি হৈও নতুন, আকৌ নতুন হৈও পুৰণি। তাৰ পিছৰটো আমাক দিছে সমাজ পৰিৱৰ্তনৰ লগে লগে লোক সংস্কৃতিৰো পৰিৱৰ্তন ঘটে। ইয়াৰ উত্তৰটো আগৰটোৰ নিচিনাকৈ প্ৰথমখিনি হ'ব যে উল্লিখিত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত ডক্টৰ নবীন শৰ্মাদেৱৰ লোক সংস্কৃতি নামৰ প্ৰবন্ধটিৰ পৰা তুলি অনা হৈছে। ইয়াত লেখকে কৈছে যে লোক সংস্কৃতি পৰম্পৰাগত হৈও সংস্কৃতি কেতিয়াও স্থবিৰ নহয়, পৰিৱৰ্তনশীল। এই কথাষাৰ বুজাবলৈ লেখকে বিচাৰিছে লোক সমাজত লোক সংস্কৃতি পৰম্পৰাগত ৰূপত যুগে যুগে চলি থাকে যদিও তাৰ স্বৰূপ যুগে যুগে পৰিৱৰ্তন হয়। আধুনিক মানুহে পিতৃ পিতামহৰ পৰা পৰম্পৰাগতভাৱে লাভ কৰা কৃষ্টি সংস্কৃতি ত্যাগ কৰিব নোখোজে যদিও সেই কৃষ্টি সংস্কৃতিয়ে এক নতুন ৰূপ পায়। আধুনিক শিক্ষিত লোকৰ হাতত পৰি লোক সংস্কৃতিয়ে আধুনিক ৰূপ লৈ
যুগ সাপেক্ষে বা সময় সাপেক্ষে স্থিতি লাভ কৰে। অৰ্থাৎ পৰিৱৰ্তিত সমাজত লোকসংস্কৃতি দ্বিতীয় অস্তিত্ব জীয়াই থাকে। উদাহৰণস্বৰূপে আমাৰ সমাজত পৰম্পৰাগতভাৱে চলি থকা লোকগীত, বিহুগীত, হুঁচৰি গীত আদিয়ে লিখিত ৰূপ পাইছে। তেনেকৈ ককা আইতাৰ মুখে মুখে চলি অহা সাধুকথাবোৰেও দ্বিতীয় ৰূপ পাইছে। এতেকে দেখা যায় পৰিৱৰ্তিত সমাজত লোকসংস্কৃতিৰো পৰিৱৰ্তন হয়। ইয়াতে আমাৰ প্ৰশ্নোত্তৰসমূহ শেষ হৈছে। তোমালোকৰ যদি আৰু নুবুজা প্ৰশ্নোত্তৰ থাকে আমালৈ প্ৰেৰণ কৰিবা। এতিয়ালৈ ইমানেই, ধন্যবাদ।